অসমৰ বিশেষ বিশেষ কিছুমান সমষ্টিত চৰকাৰে আৰু ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই গণতন্ত্ৰক কবৰ দি আছে। তেখেতসকলে মানৱতাক তেওঁলোকে ভুল লুণ্ঠন কৰি আছে। মহিলাসকলৰ কোনো ধৰণৰ সন্মান তেওঁলোকে ৰক্ষা কৰি থকা নাই। আমি আজি লখিমপুৰ জিলাৰ ৰঙানদী বিধানসভা সমষ্টিৰ কৰোণাবাৰী উন্নয়ন খণ্ড অফিচত যিটো তেখেতসকলে হিয়াৰিঙৰ আজি আহ্বান কৰিছে, আমি তাতে আহিছোঁ। ইয়াত আহি যি পৰিৱেশ দেখা পাই আছোঁ, পৰিৱেশটো সম্পূৰ্ণৰূপে এটা অমানৱীয় পৰিৱেশ, এটা অৰাজক পৰিৱেশ চলি আছে। ইয়াতে যে অসমত যে চৰকাৰ আছে বা ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ যে কিবা ক্ষমতা আছে, ইয়াত কোনো ধৰণৰ প্ৰতিফলন ঘটি থকা নাই। মানুহবিলাকক ৰাতিপুৱা 9টা বজাত মাতি আনিছে, 10টা বজাত মাতি আনিছে, না এটোপাল পানী দিছে খাবৰ কাৰণে, না বহিবৰ কাৰণে ক'ৰবাত জাগা আছে, না য'ত হিয়াৰিং লৈ আছে সেই হিয়াৰিং লোৱা কক্ষটোত কিবা অক্সিজেনৰ কিবা ব্যৱস্থা আছে। একেলগে ঠেলা হেঁচা কৰি মহিলা মানুহৰ ওপৰেদি গৈ পুৰুষ মানুহে গৈ কাগজ জমা দিব গৈ আছে। গতিকে সেই মহিলা মানুহগৰাকীৰ সন্মান কিবা আছে বুলি একোৱেই নাই আজিৰ তাৰিখত। গতিকে আমি কৰোণাবাৰী উন্নয়ন খণ্ডৰ বিডিঅ'গৰাকীক আমি সাক্ষাৎ কৰিলোঁ। আমাৰ লখিমপুৰ জিলাৰ যিজন ইলেকশ্যন অফিচাৰ এডিচি কিবা পায়েং উপাধিৰ এগৰাকী মহিলা, আমি তেখেতক সাক্ষাৎ কৰিলোঁ। বাকী যিসকল BLO বা কি এছিষ্টেণ্ট ইয়াৰো আছে, আমি তেখেতসকলক সাক্ষাৎ কৰিলোঁ। কোনেও কিন্তু বিষয়টোত গুৰুত্ব দি থকা নাই। মানুহ ইয়াতে মৰি যাওক, মহিলা মানুহ ইয়াতে মৰি যাওক, কেঁচুৱাটো লৈ থকা মানুহবিলাকৰ সেই কেঁচুৱাসকল মৰি যাওক, কেঁচুৱা গাখীৰ খুৱাবৰ কোনো এটা পৰিৱেশ নাই, লাগিলে মৰি যাওক। গতিকে এইবিলাকত তেওঁলোকৰ কাৰো গুৰুত্ব নাই। আমি তেওঁলোকক বাৰম্বাৰ ৰিকুৱেষ্ট কৰি আছোঁ, বাৰম্বাৰ তেওঁলোকক বুজাই আছোঁ, আপোনালোকে চিজিল কৰি দিয়ক, এই গোটেই পৰিৱেশটো চিজিল কৰি দিয়ক, যাতে মানুহবিলাকে সুস্থভাৱে নিজৰ ভোটাধিকাৰৰ বিৰুদ্ধে যিটো অভিযোগ আহিছে সেইটো যাতে প্ৰমাণ কৰিব পাৰে, হিয়াৰিঙত গৈ নিজৰ ডকুমেণ্টছখিনি তেওঁলোকে জমা দিব পাৰে। এই পৰিৱেশটো ঘূৰাই দিয়ক বুলি আমি তেওঁলোকক ৰিকুৱেষ্ট কৰি আছোঁ। কিন্তু আমাৰ ৰিকুৱেষ্ট কোনেও মানি থকা নাই। গতিকে আমি আপোনালোকৰ জৰিয়তে আমি জিলা উপায়ুক্ত তেখেতক আমি অনুৰোধ কৰি আছোঁ, ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ যিসকল বৰমূৰীয়াসকল আছে বা অসমৰ যি চিফ ইলেক্টৰেল অফিচাৰ আছে, আমি তেখেতক অনুৰোধ কৰি আছোঁ যে এনেকুৱা হিয়াৰিঙৰ নামত মানুহক অত্যাচাৰ নকৰিব, এনেকুৱা হিয়াৰিঙৰ নামত মহিলা মানুহক আপোনালোকে অত্যাচাৰ নকৰিব, কেঁচুৱা মানুহক অত্যাচাৰ নকৰিব। আৰু যিসকল BLOৱে বা কি কয় তেওঁলোকক আৰু আছে, তেওঁলোককো আপোনালোকে কষ্ট নিদিব। তেওঁলোকে আজি এতিয়া মোক কৈছে দুজনমানে যে আমি অক্সিজেনৰ অভাৱত ভুগি আছোঁ, এতিয়া আমি উশাহ নিশাহ লওঁতে কষ্ট পাই আছোঁ। গতিকে অতি শীঘ্ৰে আমি লখিমপুৰ জিলা উপায়ুক্তৰ লগতে আমি বাকী চবকে অনুৰোধ কৰি আছোঁ, যিসকল এই গোটেই প্ৰক্ৰিয়াটোৰ লগত জড়িত হৈ আছে, উচ্চপদস্থ বিষয়া, তেখেতসকলে গুৰুত্ব দিয়ক এই বিষয়টোত। নহ'লে কিন্তু ইয়াতে আন্দোলনৰ কাৰ্যসূচী হাতত লোৱা হ'ব, ইয়াতে কোনো ধৰণৰ বিকল্প নাই। দ্বিতীয় কথা যে যিটো আমাৰ এই ভোটাৰ তালিকা সংশোধনীৰ নামত SRৰ নামত যিটো মেনুৱেল ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই তৈয়াৰ কৰিছে, যিটো মেনুৱেলৰ অধীনত BLOৰ পৰা আৰম্ভ কৰি চিফ ইলেক্টৰেল অফিচাৰ কাম কৰিব লাগে, তাত কি লিখা আছে? তাত লিখা আছে যে এজন ব্যক্তিয়ে মাত্ৰ এজনৰ বিৰুদ্ধে অভিযোগ কৰিব পাৰে, বা কোনোবা BLA যদি অভিযোগ কৰে তেতিয়াহ'লে দিনত মাত্ৰ 10জনৰ বিৰুদ্ধে কৰিব পাৰিব, এদিনত 10জন। BLOৱে যদি অভিযোগ কৰে তেতিয়াহ'লে তেওঁ মাত্ৰ দিনত 10জন মানুহৰ বিৰুদ্ধে কৰিব পাৰিব। কিন্তু আমি ইয়াতে দেখিছোঁ আজি এই কৰোণাবাৰী উন্নয়ন খণ্ডত আহি আমি দেখিছোঁ যে এজন ব্যক্তিয়ে 100, 150, 200লৈকে মানুহক অভিযোগ কৰিছে। এই কথাখিনি আমি জনালোঁ যে আপোনালোকে কিয় উইদাউট স্ক্ৰুটিনি কিয় মানুহবিলাকক ইয়াতে নোটিছ আকাৰে মাতি আনিছে? স্ক্ৰুটিনি কৰিব লাগিছিলে যে যিবিলাক মানে যিটো বাল্ক অবজেকশ্যন বুলি কোৱা হয়, বাল্ক অবজেকশ্যনত থকা গোটেই মানুহবিলাকক আপোনালোকে স্ক্ৰুটিনি কৰি ষ্ট্ৰেট ৰিজেক্ট কৰিব লাগিছিলে। কিন্তু ৰিজেক্ট নকৰি এই মানুহবিলাককো ইয়াতে মাতি অনা হৈছে আৰু মাতি আনি ইয়াতে হাৰাশাস্তি কৰি থকা হৈ আছে। গতিকে আমাৰ দাবী, আমি জিলা আয়ুক্তগৰাকীক আমি দাবী কৰিছোঁ, জিলা আয়ুক্তগৰাকী হৈছে ডিষ্ট্ৰিক্ট ইলেক্টৰেল অফিচাৰ। আমি ডিষ্ট্ৰিক্ট ইলেক্টৰেল অফিচাৰক আমি দাবী উত্থাপিত কৰিছোঁ যে যিবিলাক বাল্ক অবজেকশ্যন আছে, এই বাল্ক অবজেকশ্যনসমূহ তেওঁক ষ্ট্ৰেট কাটি দিব লাগে, ৰিজেক্ট কৰি দিব লাগে। আৰু যিখিনি জেনুইন অবজেকশ্যন আছে, সেই জেনুইন অবজেকশ্যনৰ মানুহবিলাকক মাতিব লাগে, হিয়াৰিং কৰিব লাগে। আৰু হিয়াৰিঙত কি ডকুমেণ্ট শ্ব' কৰিব, কি ডকুমেণ্ট দিলে হিয়াৰিংটো শুদ্ধ হ'ব, তাৰ কাৰণে এটা গাইডলাইন ৰাজহুৱা কৰিব লাগে। ৰাজহুৱা নকৰিলে মানুহে কেনেকৈ গম পাব যে কি কাগজ দেখালে তেখেতৰ নামটো ভোটাৰ তালিকাত থাকিব? কি চলি আছে আচলতে এইটো? দিলীপ শইকীয়া ডাঙৰীয়াই যিটো ৰাজনীতি কৰিছে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰাজনীতি কৰি আছে যে একাংশ মানুহৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰি দিয়া হওক, এই মানুহবিলাক মৰক, এই মানুহবিলাকে সাংবিধানিক অধিকাৰৰ পৰা বঞ্চিত হওক, সেই কথা মানি লোৱা নহয়, সেই কথা কোনোপধ্যে মানি লোৱা নহয়। গতিকে আজি আমি আৰু অলপ সময় চাম, অলপ সময় চোৱাৰ পাছত যদি ইয়াতে ব্যৱস্থা গ্ৰহণ নকৰে,
এই বাল্ক অবজেকশ্যন যদি ষ্ট্ৰেট ৰিজেক্ট নকৰে, চিধাই ৰিজেক্ট কৰিব লাগিব। ইয়াত কোনো ধৰণৰ হিয়াৰিং পেয়াৰিং নাই, চিধাই ৰিজেক্ট কৰিব লাগিব। যদি ৰিজেক্ট নকৰে আৰু যদি এই গোটেই পৰিৱেশটো যদি এটা মানৱীয় পৰিৱেশলৈ ঘূৰাই নানে, আমি কিন্তু ৰাজপথত আন্দোলন কৰিবলৈ বাধ্য হ'ম। আমাক পুলিচ লগাই এৰেষ্ট কৰে, কি কৰে কৰিব, কিন্তু আমি গণতান্ত্ৰিক অধিকাৰ, সাংবিধানিক অধিকাৰ ৰক্ষা কৰিবৰ কাৰণে আমি ৰাইজৰ কাষত আছোঁ, ৰাইজৰ লগত আমি থাকিমেই। গতিকে সময় থাকোঁতে মই জিলা আয়ুক্ত ডাঙৰীয়াক অনুৰোধ জনাইছোঁ, আমাৰ এই কৰুণাবাৰী উন্নয়ন খণ্ডৰ যিজন BDO, তেখেত ARO যিজন ইয়াতে ERO আছে, দায়িত্ব থকা ERO আছে, আমি তেখেতকে কৈ আছোঁ যে আপোনালোকে এই ব্যৱস্থাখিনি গ্ৰহণ কৰক। আমাৰ বেছি দাবী নহয়, 1 নম্বৰ দাবী চিজিল কৰিব লাগে, শান্তিপূৰ্ণভাৱে মানুহে যাতে মানে খুব সুন্দৰ পৰিৱেশত হিয়াৰিঙত উপস্থিত হ'ব পাৰে, এটা পৰিৱেশ গঢ়ি দিব লাগে। নম্বৰ 1। নম্বৰ 2, বাল্ক অবজেকশ্যন আপোনালোকে ষ্ট্ৰেট ৰিজেক্ট কৰিব লাগে। নম্বৰ 2। নম্বৰ 3, মহিলাসকলক আপোনালোকে যাতে সন্মান সহকাৰে মহিলাসকলে যাতে হিয়াৰিঙত উপস্থিত হ'ব পাৰে, তাৰ এটা ব্যৱস্থা কৰিব লাগে। আৰু নম্বৰ 4, কেঁচুৱা থকা মহিলাসকলে এটা সুকীয়া কোঠাৰ ব্যৱস্থা কৰি দিব লাগে, যাতে কেঁচুৱা গাখীৰ খোৱাওঁতে মহিলাবিলাকৰ কোনো ধৰণৰ মানে কষ্ট নহয়, কোনো ধৰণৰ হেজিটেশ্যন নাহে। আৰু পেচাব পায়খানা পানীৰ ব্যৱস্থা কৰিব লাগে। এই কথাখিনি আমি জনালোঁ আপোনালোকৰ জৰিয়তে, এই সংবাদ মাধ্যমৰ জৰিয়তে। আমি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ অসমৰ দায়িত্ব থকা বিষয়াসকলক, চিফ ইলেক্টৰেল অফিচাৰ, আমাৰ ডিষ্ট্ৰিক্ট ইলেক্টৰেল অফিচাৰ, ERO, আমি সকলোকে এই কথাখিনি জনাইছোঁ। আপোনালোকে এই কথাখিনি মানি লওক, মানৱীয়তাৰ খাতিৰত মানি লওক। আৰু যদি মানি নলয়, তেতিয়াহ'লে কিন্তু আমি গণতান্ত্ৰিকভাৱে সংগ্ৰাম কৰিবৰ কাৰণে, গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবৰ কাৰণে আমি বাধ্য হ'ম। এইখিনি আমাৰ কথা।